নমস্কাৰ মিড ডে 18 ষ্টুডিঅ'ত মই কৃপাঞ্জল ৰাজবংশী পেট্ৰল ডিজেলৰ দামে কন্দুৱাইছে গ্ৰাহকক কৰোনাই ঘৰুৱা অৰ্থনীতি বিপৰ্যস্ত কৰাৰ সময়ত সেঞ্চুৰীৰ কাষ চাপিছে পেট্ৰল ডিজেলৰ দামে মুম্বাই বেংগালুৰু বিহাৰ মধ্যপ্ৰদেশ ঔৰংগাবাদত ইতিমধ্যে সেঞ্চুৰী কুবাইছে পেট্ৰল অসমত সেঞ্চুৰীৰ দিশে গতি কৰিছে পেট্ৰলৰ দামে কৰিমগঞ্জত প্ৰতি লিটাৰ পেট্ৰলত 95 টকা 99 পইচা আৰু ডিজেলত 89 টকা 53 পইচা ত্ৰিপুৰাত প্ৰতি লিটাৰ পেট্ৰলত 96.98 পইচা আৰু ডিজেলত 91 টকা 67 পইচা আমি জনাইছো পেট্ৰল ডিজেলৰ দামে কন্দুৱাইছে গ্ৰাহকক কৰোনাই ঘৰুৱা অৰ্থনীতি বিপৰ্যস্ত কৰাৰ সময়ত সেঞ্চুৰীৰ কাষ চাপিছে পেট্ৰল আৰু ডিজেলৰ দাম মুম্বাই বেংগালুৰু বিহাৰ মধ্যপ্ৰদেশ ঔৰংগাবাদত ইতিমধ্যে সেঞ্চুৰী কুবাইছে পেট্ৰলে অসমতো সেঞ্চুৰীৰ দিশে গতি কৰিছে পেট্ৰলৰ দাম কৰিমগঞ্জত প্ৰতি লিটাৰ পেট্ৰলত 95 টকা 99 পইচা অৰ্থাৎ প্ৰায় 96 টকা ডিজেলত 89 টকা 53 পইচা ত্ৰিপুৰাত প্ৰতি লিটাৰ পেট্ৰলত 96 টকা 98 পইচা আৰু ডিজেলত 91 টকা 67 পইচা আমি বিভিন্ন ঠাইৰ প্ৰতিক্ৰিয়া আমি জানিবলৈ চেষ্টা কৰিম নগাঁও ধেমাজি দুধনৈ আদিৰ প্ৰতিক্ৰিয়া আমি জানিবলৈ চেষ্টা কৰিম ৰাইজে কি কয় বা তাৰ স্থানীয় লোকসকলে কি ধৰণে অভিযোগ কৰিছে চৰকাৰ তথা ইয়াত ৰাজনীতি হৈ আছে নেকি জড়িত আদি ইত্যাদি বহুতো কথা কিন্তু প্ৰথমে আমি নগাঁৱলৈ যাম নগাঁৱৰ নীলোৎপল বৰাই জনাব সবিশেষ পৰিৱেশ পেট্ৰল ডিজেলৰ বৰ্ধিত মূল্যবৃদ্ধিয়ে সমগ্ৰ দেশতে দেখিবলৈ পোৱা গৈছে ৰাইজৰ ব্যাপক অসুবিধাৰ সৃষ্টি কৰিছে আৰু আমি বৰ্তমান নগাঁৱত উপস্থিত আছোঁ নগাঁৱৰ আমি দেখুৱাই আছোঁ বৰ্তমান আজি তেল ডিপুৰ পৰা আমি এটা পেট্ৰল পাম্পৰ পৰা আমি দেখুৱাই আছোঁ পৰিৱেশ আজি পেট্ৰলৰ দাম নগাঁৱত 96.20 আৰু ডিজেলৰ দাম 89.68 আপুনি পেট্ৰল ভৰাব হয় আৰু সদায় দাম বাঢ়ি আছে পেট্ৰলৰ যথেষ্ট প্ৰায় শতকৰ ঘৰ স্পৰ্শ কৰাৰ দিশত যথেষ্ট অসুবিধা হৈছে বহুত অসুবিধা হৈছে আমি মানে সাধাৰণ মানুহবোৰ অকণ বহুত অসুবিধা আছে চলিব নোৱাৰা অৱস্থা হৈছে পেট্ৰলৰ কাৰণে এতিয়া চাইকেলহে ল'ব লাগিব মই দেখুৱাইছোঁ বৰ্তমান আৰু বিভিন্ন লোক আহিছে পেট্ৰল ভৰাবলৈ আজি 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 পেট্ৰলৰ দাম বাঢ়া নাই আজি ন আজি নাই বঢ়া কালি সৈতে সমান আছে 96.20 হয় হয় আৰু ডিজেলৰ দাম 89.68 হয় আৰু কালি বাঢ়িছিলে যোৱাকালি বাঢ়িছিলে হয় আপোনাৰ 40 পইচা পৰহি নাই বঢ়া নিশ্চয় যোৱাকালি 40 পইচা বাঢ়িছিলে আজি দাম বঢ়া নাই পেট্ৰলৰ কিন্তু ৰাইজৰ যথেষ্ট অসুবিধা হৈছে আমি দেখুৱাই আছোঁ বৰ্তমান ইয়াত নগাঁৱৰ এটা তেলীয় পৰিৱেশ দেখুৱাইছোঁ যথেষ্ট সংখ্যক লোকে বৰ্তমান তেল ভৰাবলৈ আহিছে আৰু লকডাউন বা যি কৰোণা সৃষ্ট পৰিৱেশৰ মাজত যি দেখিবলৈ পোৱা গৈছে প্ৰতিদিনে যি ইন্ধনৰ মূল্য বৃদ্ধি পাইছে সেই কথাই কিন্তু ৰাইজক যথেষ্ট অসুবিধাত পেলাইছে আৰু আমি নগাঁৱৰ এটা তেলীয় পৰিৱেশ দেখুৱাইছোঁ নগাঁৱত দেখিবলৈ পোৱা গৈছে যে পেট্ৰলৰ দাম বৃদ্ধিৰ ফলত ৰাইজ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে কিন্তু এটা কথা ক'ব লাগিব যে আজিৰ দিনটোত পেট্ৰলৰ দাম বৃদ্ধি হোৱা নাই ডিজেলৰ দাম বৃদ্ধি হোৱা নাই তথাপিও কিন্তু যি হাৰত বৰ্তমান দাম বৃদ্ধি হৈছে সেই কথা কিন্তু ৰাইজৰ মাজত ব্যাপক অসুবিধাৰ সৃষ্টি কৰিছে মই আৰু এগৰাকী ব্যক্তি আছে মই জানিবলৈ চেষ্টা কৰিম আপুনি পেট্ৰল ভৰাব অঁ সদায় দাম বাঢ়ি আছে যথেষ্ট অসুবিধা হৈছে অঁ আপুনি চাকৰি কৰে নাই মই মেডিচিন জব কৰোঁ মেডিচিন জব আৰু অসুবিধা হয় সদায় স্কুটিত তেল ভৰাবলৈ অসুবিধাটো হয় দামটো বাঢ়ি আছে কমাব লাগে এতিয়া কমিব আৰু নিশ্চয় কমিব বুলি আশা কৰিছে সকলোৱে আশা কৰিছে যে দাম কমিব গতিকে চৰকাৰে গুৰুত্ব দিব লাগে কিন্তু দেখুৱাই আছোঁ এয়া আমি নগাঁৱৰ এটা তেল পৰিৱেশ দেখুৱাইছোঁ নগাঁৱত আজিৰ দিনটোত অৱশ্যে পেট্ৰলৰ দাম বৃদ্ধি হোৱা নাই কিন্তু তথাপিও যিহেতু 96.20 96 টকা দাম হৈছে গতিকে ৰাইজৰ অসুবিধাৰ সৃষ্টি হৈছে আৰু এইদৰে সমগ্ৰ দেশৰ লগতে নগাঁৱত দেখিবলৈ পোৱা গৈছে ইন্ধনৰ মূল্যবৃদ্ধিয়ে ৰাইজক কিন্তু কোঙা কৰিছে হয় পেট্ৰল ডিজেলত জুই পৰিৱেশ দেখুৱাব এবাৰ ধেমাজিৰ মন বিকাশ বৰগোহাঁয়ে তাৰ প্ৰতিক্ৰিয়া কি ৰাইজে কি কয় চাওঁ আহক এই মুহূৰ্তত আমি উপস্থিত আছোঁ গোগামুখৰ এটি IOC অসম অইলৰ এটা ডিপুত আৰু ডিপুৰ মোৰ পিছফালে মই দেখুৱাইছোঁ যে আজিৰ দিনটোৰ পেট্ৰল ডিজেলৰ মূল্যৰ তালিকা যিহেতু আজি 3 তাৰিখ আৰু 3 জুলাই তাৰিখৰ দিনটোত আজিৰ তাৰিখত পেট্ৰলৰ মূল্য হৈছে 96.53 টকা আৰু ডিজেলৰ মূল্য 89.99 টকা আৰু ইতিমধ্যে প্ৰতিদিনে আচলতে পইচাৰ হিচাপত যিধৰণে মূল্য বৃদ্ধি পাইছে যোৱা এটা পষকত যিধৰণে মূল্য বৃদ্ধি হৈছে তাৰ পিছত কিন্তু এতিয়া গ্ৰাহকে সৰ্বসাধাৰণ ৰাইজে কিন্তু
ভাবিবলগীয়া হৈছে যে আচলতে কিদৰে তেওঁলোকে নিজৰ বাহনখন উলিওৱা সোমোৱা কৰিব। আৰু এই মুহূৰ্তত আমি যাব বিচাৰিম একাংশ গ্ৰাহক আছে আমাৰ সৈতে, আমি তেখেতলোকৰ পৰা জানিব বিচাৰিম যিহেতু ইতিমধ্যে প্ৰায় 100 দিশে আগবাঢ়িছে, 100 টকাৰ মাজত মাত্ৰ কেইটকামান বাকী আছে। কেনেধৰণে চলাচল কৰোঁতে কেনেধৰণৰ অসুবিধাৰ সন্মুখীন কৰিছে? বৰ্তমান সময়ত চাওক, সকলো পিনৰ পৰাই মাধমাৰ চৰকাৰখনে জনসাধাৰণৰ মাজত আমটাঙোন মাৰিছে। আজি যদি পেট্ৰল ডিজেলৰ ক্ষেত্ৰত চাই, পেট্ৰল ডিজেলৰ দাম প্ৰায় 100 অতিক্ৰম কৰাৰ মুহূৰ্ত পাই গৈছেহি। পেট্ৰলৰ দাম 96.53 আৰু ডিজেলৰ দাম 89.99। এই ক্ষেত্ৰত চাওক, আপোনাৰ চৰকাৰখনে এই ক্ষেত্ৰত দামটো কমাই দিওঁ বুলি ক'লে কমাব পাৰে। তেওঁলোকে যিসমূহ টেক্স লয় সেইসমূহ তেওঁলোকে কম কৰি ল'বও পাৰে। বিভিন্ন আমি যদি ভাৰতবৰ্ষৰ বাহিৰলৈ যাওঁ, বাহিৰৰ দেশসমূহত পেট্ৰল ডিজেলৰ এনেধৰণৰ মূল্য বৃদ্ধি বা এনেধৰণৰ দাম বৃদ্ধি হোৱা আমি পৰিলক্ষিত কৰা নাই। কিন্তু ভাৰতবৰ্ষৰ ক্ষেত্ৰত এনে চৰকাৰে এনে নীতি কিয় গ্ৰহণ কৰিছে, ই এক তাৎপৰ্যৰ বিষয়। লকডাউনৰ সময়, কৰোণাৰ ভয়াৱহতাৰ সময়ত কোনোপিনে সৰ্বসাধাৰণ ৰাইজৰ ইনকাম নাই, কাম কৰিবলৈ যাবলৈ তেওঁলোকৰ অসুবিধা, য'ত কাম কৰিবলৈ হ'লে এবেলা কৰিব পাৰে। এই মুহূৰ্তত যদি এনেধৰণে পেট্ৰল ডিজেলৰ দাম অত্যাৱশ্যকীয় বস্তুৱেই হওক বা দাম যদি এনেধৰণে হুৰাহুৰে তেওঁলোকে দাম বঢ়ায়, তেনেহ'লে সৰ্বসাধাৰণ ৰাইজ কেনেধৰণে চলিব? হয়, নিশ্চিতভাৱে এগৰাকী গ্ৰাহকে এইটো ব্যক্ত কৰিছে যে পেট্ৰল ডিজেলৰ যি ধৰণে মূল্য বৃদ্ধি পাইছে আৰু সতৰ্কৰ দিশে আগবাঢ়িছে, যদিহে ৰাজ্য চৰকাৰ বা চৰকাৰে যিধৰণে উপকৰ বা বিনিয়োগ আৰোপ কৰিছে, সমান্তৰালকৈ যদি চোৱা যায় যে কেন্দ্ৰীয় চৰকাৰৰ যি আচলতে GST বা ক্ষেত্ৰত তেওঁলোকে যিধৰণে গ্ৰাহকগৰাকীয়ে উল্লেখ কৰিছে যে যিধৰণে অত্যাধিক আচলতে কৰ কাটত লগোৱা হৈছে আৰু যাৰ পৰিপ্ৰেক্ষিতত এতিয়া সৰ্বসাধাৰণৰ বাবে দুৰূহ হৈ পৰিছে পেট্ৰল আৰু ডিজেল ক্ৰয় কৰাৰ ক্ষেত্ৰত। ধন্যবাদ জনাইছোঁ নগাঁৱৰ পৰা নীলোৎপল বৰা আৰু ধেমাজিৰ পৰা মন বিকাশ বৰগোহাঁই, আপোনালোক দুয়োগৰাকীকে। আহিছোঁ পৰৱৰ্তী খবৰলৈ। আৰক্ষীক আক্ৰমণকাৰী কেশৱ হাজৰিকা ওৰফে বাবুলক গ্ৰেপ্তাৰ কৰা হৈছে। ঘৰৰ সমীপৰ অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে কেশৱ হাজৰিকাক। নিশা আৰক্ষীৰ দাৰে আক্ৰমণ কৰি পলাইছিল কেশৱে। মাজুলীৰ দেউদীআটি গাঁৱত নিশা সংঘটিত হৈছিল এই ভয়ংকৰ কাণ্ড। কেশৱ হাজৰিকাৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল 4গৰাকী আৰক্ষী। আছামী কেশৱ হাজৰিকাক নিশা ধৰিবলৈ যোৱাৰ সময়তে আৰক্ষীক আক্ৰমণ কৰিছিল। আক্ৰমণ কৰি আন্ধাৰৰ সুযোগ লৈ পলাইছিল কেশৱে। আজি আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে কেশৱ হাজৰিকাক। জনাইছোঁ শেহতীয়া খবৰ মাজুলীৰ। আৰক্ষীক আক্ৰমণকাৰী কেশৱ হাজৰিকা ওৰফে বাবুলক গ্ৰেপ্তাৰ কৰা হৈছে। ঘৰৰ সমীপৰ অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে কেশৱ হাজৰিকাক। নিশা আৰক্ষীক দাৰে আক্ৰমণ কৰি পলাইছিল কেশৱে। মাজুলীৰ দেউদীআটি গাঁৱত নিশা সংঘটিত হৈছিল এই ভয়ংকৰ কাণ্ড। কেশৱ হাজৰিকাৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল 4গৰাকীকৈ আৰক্ষী। আছামী কেশৱ হাজৰিকাক নিশা ধৰিবলৈ যোৱাৰ সময়তে আৰক্ষীক আক্ৰমণ কৰিছিল। আক্ৰমণ কৰিয়েই আন্ধাৰৰ সুযোগ লৈ পলাইছিল কেশৱে। আজি আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে কেশৱ হাজৰিকাক। অৰ্থাৎ অভিযুক্তক ধৰিবলৈ যাওঁতেই এইদৰে আৰক্ষীক আক্ৰমণ কৰে আৰু তাৰ পাছতে পলাই সাৰিবলৈ সক্ষম হৈছিল যদিও সম্প্ৰতি আৰক্ষীৰ জিম্মাত ধৃত কেশৱ হাজৰিকা। ঘৰৰ সমীপৰ অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে কেশৱ হাজৰিকাক। নিশা আৰক্ষীক দাৰে আক্ৰমণ কৰি পলাইছিল এইজন কেশৱ হাজৰিকাই। অব্যাহত থাকিব মিড-ডে 18। লৈছোঁ এটা বাণিজ্যিক বিৰতি। বাতৰিৰ মাজলৈ। বিল পৰিশোধ কৰিলেহে 24 ঘণ্টাই পাব বিদ্যুতেৰ ৰাইজে। 100% বিল পৰিশোধ কৰিলেহে 100% বিদ্যুৎ লাভ কৰিব। চৰকাৰী বিষয়া কৰ্মচাৰীয়ে মানসিকতা সলনি কৰিলেহে পৰিৱৰ্তন হ'ব শক্তি বিভাগ। সকলোৱে সময়মতে বিদ্যুতৰ বিল আদায় দিয়াৰ আহ্বান জনালে শক্তিমন্ত্ৰী বিমল বৰাই। 4x7 সেই তালৈকে যাবৰ কাৰণে আমি কিছু কাম কৰিব লাগিব। কেৱল মাত্ৰ মানুহৰ মনৰ অকণমান চেঞ্জ হ'লেই হৈ গ'ল। নাথিং ইয়াত কৰিবলগীয়া একোৱেই নাই। মই ক'লোঁ বিদ্যুৎ, এই যে আপোনাৰ বিলটো নিদিয়ে, এই যে আপোনাৰ কাৰেণ্টটো চুৰ কৰে, এই যে ৰাজহুৱা সম্পত্তিটো নিজৰ বুলি নাভাবে, কিমানকণ ভাবিবলৈ তাত 1 টকাও খৰচা কথা নাই। কাৰণ বিদ্যুৎ আপুনি লৈছে, যিমান ইউনিটৰ বিদ্যুৎ আপুনি লৈছে তাৰ পইচা আপুনি দিম বুলি আপুনি জানিবই লাগিব। চৰকাৰী বিভাগ মানে কি মানুহ নহয় নেকি? সেই অফিচাৰ কেইজনতো মানুহে হয়, অসমৰে মানুহ। গতিকে অসমৰ মানুহৰ সেই অৱস্থাটো চৰকাৰী বিভাগৰ মানুহ মানে কি তেওঁলোকে বেলেগ গ্ৰহৰ পৰা অহা নাই না। ইয়াত চৰকাৰী বিভাগক দুখ দি লাভ নাই।
মই কথাখিনি অলপ বেলেগ লাইনত কৈছোঁ দেই। একমাহৰ ভিতৰত যদি 500 কোটি টকা হ'ব পাৰে, তাৰমানে মানুহবিলাক ভাল। এতিয়া সময় নাপালে অহাবাৰ দেখিব আপোনাৰ লাভ হ'ব, আৰু সেই লাভৰ পইচা যেতিয়া আমি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰিম, 24/7 কাৰেণ্ট পাব। আকৌ মই কৈছোঁ, যদি অসমৰ জনসাধাৰণে 100% বিল নিদিয়ে, কিন্তু 24/7 সুদূৰ পৰাহত। গতিকে 100% যিদিনাখন বিল হ'ব, সেইদিনাখন অসমৰ জনসাধাৰণে 100% আপোনাৰ কাৰেণ্ট পাব, 24/7 কাৰেণ্ট পাব। ইমান কৰাৰ পিছত যোৱাকালিলৈকে যোৱা মাহৰ বিল 47% দিলে। গতিকে 47% কাৰেণ্টটো পাব। পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলা হ'ব দীঘলী পুখুৰীক। অহা মাহৰ পৰা দীঘলী পুখুৰীত স্থাপন হ'ব বৰশী বোৱা ৰয়িং। পৰৱৰ্তী সময়ত দীঘলী পুখুৰীৰ পানীৰ বাবেও ল'ব বিশেষ ব্যৱস্থা। দীঘলী পুখুৰীত মাছ মৰা কাৰ্যৰ বুজ লৈ এই মন্তব্য কৰিলে পৰ্যটন বিভাগৰ মন্ত্ৰী বিমল বৰাই। দিনবিলাকত ইয়াতকৈ ভাল পৰিৱেশ হ'ব। আমাৰ পৰ্যটন বিভাগে বাজেট আহি আছে। হয়তো ক'ভিড নহা হ'লে মানুহে বহু কথা অনুভৱ কৰিব নোৱাৰিলেহেঁতেন এই ব্যস্ততাময় যান্ত্ৰিকতাময় এই পৰিৱেশৰ মাজত। গতিকে আগন্তুক দিনত আমাৰ পৰ্যটন বিভাগৰ পৰাও এই ক'ভিড সৃষ্ট পৰিৱেশৰ পিছত আমি নতুনকৈ আমি কিছু কাম কৰিম। তাৰ ৰূপৰেখা অসমৰ ৰাইজক আমি দেখুৱাম, ৰাইজৰ সহযোগিতা বিচাৰিম। আৰু এই যে পানীত যে ঘূৰি আছে, এই যে মাছ ধৰি আছোঁ, এই কালিৰ পৰা মাছ, এই কথাবিলাকেও বহুত চিন্তাৰ উন্মেষ ঘটাইছে। গতিকে ৰাইজক এই কথাখিনি আমি জনাম, ৰাইজৰ দিহা পৰামৰ্শ লৈ আগন্তুক দিনত আমি কাম কৰাৰ যত্ন কৰিম। যাৰ চখ আছে বৰশী বোৱা, ইয়াতে বৰশী বোৱা কাম আমি অহা এমাহৰ ভিতৰত এটা আমি আৰম্ভ কৰিম। ৰঙিয়াৰ ঐতিহাসিক আৰিমত্ত গড়ৰ মাটি বেদখলত এটা চৰকাৰী বিভাগ। নিউজ 18 অসম নৰ্থ ইষ্টত বিগত 28 জুনত সম্প্ৰচাৰ হৈছিল আৰিমত্ত গড় কাটি জলসিঞ্চন বিভাগে পানী উত্তোলক আঁচনি নিৰ্মাণ কৰাৰ বাতৰি আমি সবিস্তাৰে সম্প্ৰচাৰ কৰিছিলোঁ। তাৰ পিছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰঙিয়া সমষ্টিৰ বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই। ভৱেশ কলিতাই জলসিঞ্চন মন্ত্ৰী হৈ থকাত এই আঁচনি নিৰ্মাণ কৰা নাছিল বুলি মন্তব্য কৰে। পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত গড় কাটি নিৰ্মাণ কৰিছিল সেই জলসিঞ্চন আঁচনি। এতিয়া তাৰ ওপৰত ব্যৱস্থা ল'ব বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই। আৰিমত্ত গড়ৰ ওপৰত থকা জলসিঞ্চন বিভাগৰ পানী উত্তোলক আঁচনি ভাঙি পেলোৱা হ'ব। আৰিমত্ত গড়ক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত সোনকালেই ব্যৱস্থা ল'ব বুলি মন্তব্য কৰে ভৱেশ কলিতাই। তেওঁৰ মন্তব্য শুনাই লৈছোঁ। কংগ্ৰেছৰ চৰকাৰ, তেওঁলোকে বহুত হিষ্টৰিকেল প্লেচ ধ্বংস কৰিছে। নাপাই ক'ব, মই আজি কৈয়ে দিলোঁ। তেওঁলোকে নিশ্চিতভাৱে কেনেল ভাঙি দিয়া হ'ব, কাৰণ চৰকাৰী মাটিত, চৰকাৰী মানে গড়ৰ ওপৰত নহ'ব, চৰকাৰী মাটিত হওক, যিটো ঐতিহ্যমণ্ডিত নিশ্চিতভাৱে। ইতিমধ্যে আমাৰ চিভিল এজু ডাঙৰীয়া আছিলে, তেওঁ ছাৰ্ভে চলাই আছে, লহত মণ্ডল এছকে তাত গৈছে, সকলোৱে মিলি ৰিপৰ্ট আমাক ইতিমধ্যে নটিচ শুনাইছে, যিখন আমাক কপি দিয়ে, সেইখন মই সুন্দৰকৈ পিস্তাই পঢ়ি চাইছোঁ যে তেওঁলোকে একশ্যন টেকন লৈ আছে, আৰু একশ্যন টেকনৰ আধাৰতে নিশ্চিতভাৱে গড়ত যি বেদখল হৈছে এই বেদখল মুক্ত কৰা হ'ব, আৰু সেইটো সুন্দৰভাৱে তাত ফল আৰু ফুলৰ গছ ৰুই এক মনোৰম দৃশ্যলৈ নিবৰ কাৰণে আমি প্ৰয়াস কৰি যাম। দীঘলী পুখুৰীত দ্বিতীয় দিনাও মাছ ধৰিলে মীন বিভাগে। পুখুৰীত মাছৰ সংখ্যা কমোৱাৰ বাবে ধৰিলে মাছ। মাছৰ অস্বাভাৱিক মৃত্যুৰ পিছত এই সিদ্ধান্ত লৈছে মীন বিভাগে। অত্যধিক মাছ থকাৰ বাবে মৃত্যু হৈছিল মাছৰ। অক্সিজেনৰ অভাৱত মৃত্যু হৈছিল মাছৰ। মাছ মৰা কাৰ্যৰ বুজ ল'লে মন্ত্ৰী বিমল বৰাই। জনাইছোঁ এবাৰ, দীঘলী পুখুৰীত দ্বিতীয় দিনাও মাছ ধৰিছে মীন বিভাগে। পুখুৰীত মাছৰ সংখ্যা কমোৱাৰ বাবে তেওঁলোকে মাছ ধৰিছে। মাছৰ অস্বাভাৱিক মৃত্যুৰ পিছতে সিদ্ধান্ত লৈছে মীন বিভাগে। অত্যধিক মাছ থকাৰ বাবে মৃত্যু হৈছিল মাছৰ। অক্সিজেনৰ অভাৱত মৃত্যু হৈছিল মাছবোৰৰ। মাছ মৰা কাৰ্যৰ বুজ ল'লে মন্ত্ৰী বিমল বৰাই। কিমান হ'ল মই এতিয়ালৈকে খবৰ কৰা নাই। কালি 3 কুইণ্টেলমান মাছ ধৰা হৈছিলে। হয়, ফিছ ফেড আছে, ফিছ ফেডক দায়িত্ব দিয়া হৈছিলে বিক্ৰী কৰিবৰ কাৰণে। কৰি আছে, বিক্ৰী কৰাটো উদ্দেশ্য নহয়, মূলতঃ বিক্ৰী কৰাটো আমাৰ লক্ষ্য নহয়, কিন্তু সেই বাকী থকা মাছখিনি যাতে ভাল ধৰণে থাকে, আৰু সেইকাৰণে আমি তৎপৰতাৰে আমাৰ সকলোকেইটা বিভাগ, পৰ্যটন বিভাগ, আমাৰ ফিচাৰী বিভাগ, GMC, GMD, আমি সকলোৱে বহি গোটেই কথাখিনি আলোচনা কৰাৰ পিছত এটা সিদ্ধান্ততে আমি উপনীত হ'লোগৈ যে ইয়াতে অলপ মাছৰ ঘনত্বটো আমি হ্ৰাস কৰাব লাগিব, আৰু তেতিয়াই এই সমস্যাৰ পৰা আমি নিৰাপদভাৱে বাকী থকা মাছবিলাকক আমি ৰাখিব পাৰিম। সেইকাৰণে আমি মাছ আজি এতিয়া সেইটো কাৰণে দিম। আৰু ইয়াতে পানীৰ পাৰ্টটো চাব পৰ্যটন বিভাগে, আৰু মাছৰ পাৰ্টটো চাব মীন বিভাগে।
এতিয়া দুটা বিভাগে দুটা বস্তু চাই থাকিলে কেনেকৈ হ'ব কথাটো অকণমান মোৰ কনফিউজন আছে যিয়ে নহওক মাছটো যদি আপোনাৰ ফিচাৰীয়ে চায় পানীটো যদি আপোনাৰ পৰ্যটনে চায় কথাটো বুজি পাইছেনে গতিকে সেইকাৰণে এতিয়া আমি আকৌ নতুনকৈ কেনেধৰণে আগন্তুক দিনত আমি মেইনটেনেঞ্চ কৰিম এই সম্পৰ্কত তেনেকুৱা ধৰণৰ কথা এটা আমি ভাবিব লাগিব সঁহাৰি ব্যাপক কাৰণ আপোনালোকে জানে যে দীঘলী পুখুৰীৰ মাছৰ এটা একক অনন্য অদ্বিতীয় স্বাদ সোৱাদ পৰিপুষ্টি আপুনি যিয়েই নকওক পৰ্যায়ক্ৰমে আমাৰ মাছ ধৰি আছে আজি এতিয়ালৈকে প্ৰায় 2 কুইণ্টেলমান মাছ ধৰিছে কিন্তু আপোনালোকে জানে যে দীঘলী পুখুৰীত মাছ ধৰাটো যথেষ্ট পাৰদৰ্শী মাছুৱৈৰ বাবেহে সম্ভৱ এই মাছখিনি আৰু পুখুৰীটোৰ জলভাগক সুস্থিৰ অৱস্থাত অনাটো আমাৰ প্ৰথম আৰু প্ৰধান কৰ্তব্য সেইকাৰণে সদ্যহতে আমি ঘনত্ব কমাই সেই সুস্থিৰ অৱস্থালৈ আনিব বিচাৰিছোঁ 10 কেজিও পোৱা গৈছে 4 কেজিও পোৱা গৈছে 7 কেজিও পোৱা গৈছে তেনেকুৱা ধৰণৰ 2 কেজিৰ ওপৰ হ'লে 400 টকা তেনেকুৱা ধৰণৰ গতিকে চৰকাৰী বিভাগে চৰকাৰৰ নীতি নিৰ্দেশনা মানি চৰকাৰৰ যি দৰ সেই দৰত বিক্ৰী কৰিছে এটা মাহতে পিতৃ-মাতৃৰ মৃত্যুত ডিগবৈত 4টা কণ শিশুৰ হাহাকাৰ পিতৃ-মাতৃক হেৰুৱাই নিথৰুৱা কণ 4 সন্তান ডিগবৈ মামৰণিত এই শোকাবহ ঘটনাটো সংঘটিত হৈছে 2 জুনত মাতৃ বীৰচি ওৰাং আৰু 30 জুনত পিতৃ চৰু ওৰাঙৰ অচিন ৰোগত মৃত্যু হয় জৰাজীৰ্ণ বাঁহৰ ঘৰটোতে আশ্ৰয় লৈ আছে কণ শিশুকেইটা 4 দুৰ্ভগীয়া সন্তানৰ ভিতৰত 3 কন্যা সন্তান আৰু 3 বছৰীয়া পুত্ৰ সন্তান আছে তেওঁলোকৰ পিতৃ-মাতৃৰ মৃত্যুৰ পিছতেই স্থানীয় লোকসকলে বৰ্তমান খোৱা সামগ্ৰী প্ৰদান কৰিছে নিথৰুৱা শিশুকেইটাৰ ব্যৱস্থা ল'বলৈ চৰকাৰ প্ৰশাসনক আহ্বান জনাইছে স্থানীয় লোকসকলে এটা মাহতে পিতৃ-মাতৃক হেৰুৱাই নিথৰুৱা হৈ পৰিল ডিগবৈৰ 4টা কণ শিশু পিতৃ-মাতৃক হেৰুৱাই নিথৰুৱা শিশুকেইটা মামৰণিৰ 2 জুনত মাতৃ বীৰচি ওৰাং আৰু 30 জুনত পিতৃ চৰু ওৰাঙক অচিন ৰোগে কাঢ়ি লৈ যায় জৰাজীৰ্ণ বাঁহৰ ঘৰটোত আশ্ৰয় লৈ আছে কণ শিশুকেইটা 4 দুৰ্ভগীয়া সন্তানৰ ভিতৰত 3 কন্যা সন্তান আৰু এটি 3 বছৰীয়া পুত্ৰ সন্তানো আছে তেওঁলোকৰ পিতৃ-মাতৃৰ মৃত্যুৰ পিছতে স্থানীয় লোকসকলে বৰ্তমান খোৱা সামগ্ৰী তেওঁলোকক বিতৰণ কৰিছে প্ৰদান কৰিছে নিথৰুৱা শিশুকেইটাৰ ব্যৱস্থা ল'বলৈ চৰকাৰ তথা প্ৰশাসনক আহ্বান জনাইছে স্থানীয় লোকে নেটৱৰ্ক 18 আৰু ফেডাৰেল